হেল্ল' ষ্টুডেণ্টছ, তো আজি এই ভিডিঅ'ত আমি বিজ্ঞান ছাবজেক্টৰ কাৰণে আনিছোঁ। তো তোমালোকৰ বাবে কিছুমান কমন ডায়েগ্ৰাম লৈছোঁ 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, ইম্পৰ্টেণ্ট ডায়েগ্ৰাম ডিছকাছ কৰিম, কাৰণ ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ পৰা 4 মাৰ্কছলৈ আহিবই আৰু 100% আহিবই। তো চোৱা, তোমালোকে কি কৰিবা, যেতিয়া ড্ৰয়িংটো আঁকিবা, ড্ৰয়িংটোৰ তলত এনেকুৱা নিচিনা ফিগাৰ বুলিকৈ দিবা। আৰু এইটো নিয়মে হয়, তোমালোকে দিব লাগিব ফিগাৰ বুলি, আৰু কি হয় ডায়েগ্ৰামটো সেইটো লিখিবা। ধৰি লোৱা এইটো ডায়েগ্ৰাম হৈছে হিউমেন হাৰ্ট, তোমালোকে ফিগাৰ বুলি দি দিবা, হিউমেন হাৰ্ট বুলি দিবা। তো তেনেকুৱা নিচিনা তোমালোকে ফিগাৰ বুলি দিব লাগিব। আৰু নেক্সট কথা হৈছে পেঞ্চিল ইউজ কৰিবা, সদায় কলম ইউজ নকৰিবা ছবি আঁকোতে। লেবেলিং কৰিবা, লেবেলিঙো পেঞ্চিল দিয়ে কৰিব লাগিব। আৰু মেক ইট নিট, পৰিপাটিকৈ আঁকিবা, বেছি লেতেৰা কৰি নিদিবা। তো সেইকেইটা নিয়ম হয়, এইকেইটা মানি চলিলেই হ'ল। তো এতিয়া আমি ডিছকাছ কৰিছোঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে। তো এটা ইম্পৰ্টেণ্ট আছে, এইটো চোৱা তোমালোকে। ড্ৰ এ ডায়েগ্ৰাম অফ দ্য লংগিটিউডিনেল ছেকশ্যন অফ এ ফ্লাৱাৰ এণ্ড আইডেণ্টিফাই ষ্টিগমা এণ্ড এন্থাৰ। হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ পলিনেশ্যন। তো এইটো ইম্পৰ্টেণ্ট আছে। ইয়াত কি হৈছে, তোমালোকক লংগিটিউডিনেল ছেকশ্যন অফ ফ্লাৱাৰৰ ডায়েগ্ৰাম আঁকিব দিছে। তো এনচাৰটো হ'ব এইটো, বুকতে আছে, তোমালোকে চাই ল'ব পাৰিবা। আৰু এনেকুৱা নিচিনা ধুনীয়াকৈ আঁকিবা, তলত তোমালোকে ফিগাৰ বুলিও দিবা, ফিগাৰ লংগিটিউডিনেল ছেকশ্যন অফ ফ্লাৱাৰ, বা অসমীয়াত তোমালোকে লিখি দিবা যদি আছামিছ মিডিয়ামৰ হয়, আৰু ডায়েগ্ৰামটোত লেবেলিং কৰিবা। নেক্সট মষ্ট ইম্পৰ্টেণ্ট হৈছে ড্ৰ এ নিট এণ্ড ক্লিন ডায়েগ্ৰাম অফ নিউৰন। নিউৰনৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা। খুবেই ইম্পৰ্টেণ্ট হয়, মেট্ৰিক পৰীক্ষাটো মেক্সিমাম আহিছে এইটো। আৰু মেট্ৰিক পৰীক্ষাটো আজিলৈ এইটো ডায়েগ্ৰামে বেছিকৈ আহিছে, নিউৰনৰ ডায়েগ্ৰামটো আহে। তো ইজিও হয়, এইটো চাই থৈ দিবা তোমালোকে, ইম্পৰ্টেণ্ট আছে। নহ'লে এইটো কুৱেশ্যন আহি যাব পাৰে, এইটো ইম্পৰ্টেণ্ট আছে। চোৱা, ড্ৰ এ ৰে ডায়েগ্ৰাম শ্বয়িং ডিউ ৰিফ্ৰেকশ্যন থ্ৰু এ ট্ৰাইংগুলাৰ গ্লাছ প্ৰিজম। গ্লাছ প্ৰিজমত ৰিফ্ৰেকশ্যন হোৱা ডায়েগ্ৰামটো আঁকিব দিব পাৰে। তো বহুতে এইটো প্ৰেক্টিছ নকৰা, কিন্তু পৰীক্ষাত আহি গ'লে আকৌ তোমালোকে নোৱাৰিবা। তো সেইটো কাৰণে এতিয়া সময় আছে, এতিয়াই প্ৰেক্টিছ কৰি লোৱা, পৰীক্ষাৰ কাৰণে থৈ নিদিবা, এতিয়াই প্ৰেক্টিছ কৰা, ইম্পৰ্টেণ্ট আছে। তাৰোপৰি এনেকুৱাকৈ দিব পাৰে, ডাইৰেক্ট কুৱেশ্যনো সুধিব পাৰে ডায়েগ্ৰামৰ লগত। চোৱা, ৰাইট দ্য মেকিং প্ৰিন্সিপাল অফ এ ইলেক্ট্ৰিক জেনেৰেটৰ উইথ ডায়েগ্ৰাম। তো ইয়াত উইথ ডায়েগ্ৰাম বুলি দি দিলে, তো এতিয়াতো ছবিটো আঁকিবই লাগিব, নহ'লেতো ফুল মাৰ্কছ নাপাবা। আৰু এইকেইটা ডায়েগ্ৰাম তোমালোকে পৰীক্ষাৰ কাৰণে থৈ নিদিবা, পৰীক্ষাৰ কাৰণে যদি থৈ দিয়া তেনেহ'লে কিন্তু নোৱাৰিবা, অকণমান কমপ্লেক্স আছে, এতিয়াই প্ৰেক্টিছ কৰা তোমালোকে। তো এইটো আছিল ইলেক্ট্ৰিক জেনেৰেটৰৰ কাৰণে। তাৰোপৰি আকৌ ইলেক্ট্ৰিক মটৰটো চাব লাগিব। এইটো চোৱা, ৰাইট দ্য ৱৰ্কিং প্ৰিন্সিপাল অফ ইলেক্ট্ৰিক মটৰ উইথ ডায়েগ্ৰাম। তো এইকেইটা কুৱেশ্যন আহিলে উইথ ডায়েগ্ৰাম বুলিয়ে দিয়ে, তেতিয়া তোমালোকে ডায়েগ্ৰামটো লিখিব লাগিব। তো ইয়াত আছিলে ইলেক্ট্ৰিক জেনেৰেটৰ, তো এইটো হৈছে ইলেক্ট্ৰিক মটৰ। ইয়াৰ ডায়েগ্ৰামটো অকণমান ডিফাৰেঞ্চ আছে, এতিয়াই প্ৰেক্টিছ কৰি থৈ দিবা। তাৰোপৰি কিছুমান ইম্পৰ্টেণ্ট ডায়েগ্ৰাম হৈছে, যেনেকৈ হিউমেন হাৰ্ট, ষ্ট্ৰাকচাৰ অফ হিউমেন হাৰ্ট বুলি দি দিব পাৰে। তাৰপিছত এটা হৈছে হিউমেন এলিমেণ্টেৰী কেনেল, এইটোও চাবা। তাৰপিছত হিউমেন ব্ৰেইনৰটো চাবা। আৰু আমাৰ চাৰ্কুলেটৰী ছিষ্টেমৰ এই ডায়েগ্ৰামটো চাবা, ব্লাড ফ্ল'টো কেনেকৈ হয় হাৰ্টৰ থ্ৰু, সেইটো ইম্পৰ্টেণ্ট আছে। তো এইখিনি ডায়েগ্ৰাম চালে হৈ যাব, এইখিনিয়ে হৈছে মষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ পৰা এটা দিবই তোমালোকক, আৰু কুৱেশ্যন হিচাপে আহিব পাৰে। আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, সোনকালে জইন কৰিবা, লিংকটো মই পিন কমেণ্টত দি থৈ দিম। তো হোৱাটছএপত আমাৰ 31,000 ষ্টুডেণ্টছ হৈ গৈছে, যিসকলে এইবাৰ মেট্ৰিক দিব। তো তোমালোকে জইন কৰিবা, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।